এয়া সত্ৰশাল সত্ৰ। এই সত্ৰখন ধুবুৰী জিলাৰ আগমনী ওচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত। এই সত্ৰখনক ৰামৰায়কুঠি সত্ৰ বুলিও কোৱা হয়। ৰামৰাই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন সম্পৰ্কীয় ভায়েক, আৰু চিলাৰায়ে তেওঁক এই অঞ্চলৰ প্ৰশাসক হিচাপে নিযুক্তি দিছিল, আৰু তেওঁৰ নাম অনুসৰি ঠাইডোখৰ নাম ৰামৰায়কুঠি, আৰু সত্ৰখন এই স্থানতে অৱস্থিত হোৱাৰ বাবে ৰামৰায়কুঠি সত্ৰ বুলিও পৰিচিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিত এই সত্ৰতে ৰামৰায়ৰ জীয়াৰী কমলাপ্ৰিয়া বা ভুৱনেশ্বৰীৰ লগত চিলাৰায়ৰ বিবাহ সম্পন্ন হৈছিলে, আৰু এই বিবাহৰ দিনা কালিয়া দমন ভাওনা অনুষ্ঠিত হৈছিল। লগতে চিলাৰায়ে বিবাহৰ চিনস্বৰূপে এখন পিতলৰ ৰথো আগবঢ়াইছিল, আৰু বৰ্তমানো এই ৰথখন এই সত্ৰত সংৰক্ষিত হৈ আছে, যাৰ উচ্চতা 12 ফুট, ওজন 22 মোন অৰ্থাৎ 880 কিলোগ্ৰাম। অৱশ্যে বৰ্তমান আন এখন কাঠৰ অনুৰূপ ৰথো বনাই ৰখা হৈছে, আৰু যি সত্ৰত সংৰক্ষিত হৈ আছে, আৰু প্ৰতি বছৰে ৰথযাত্ৰাৰ সময়ত এই ৰথখন উলিওৱা হয়। এই সত্ৰৰ স্থাপনৰ কাহিনী ঐতিহাসিক। লগতে সত্ৰশাল নামৰ উৎপত্তি সম্পৰ্কীয় বিভিন্ন জনশ্ৰুতি আছে। জনশ্ৰুতিৰ মতে এই স্থানতেই ৰামৰায় কন্যা ভুৱনেশ্বৰী আৰু চিলাৰায় বিবাহ হৈছিল, আৰু বিবাহৰ নিৰ্দিষ্ট দিনা মহাপুৰুষ শংকৰদেৱে ভুৱনেশ্বৰীৰ লগতে বহু ভকত লৈ নাৱেৰে গৈ সোণকোষ নৈৰ পাৰত নাও বান্ধিছিল, আৰু চিলাৰায়েও বৰযাত্ৰী লৈ শালগছৰ পাতেৰে শিবিৰ পাতিছিল, আৰু শালগছৰ পাতেৰে ছাতি অৰ্থাৎ ছত্ৰৰ দৰে আৱৰি থকাৰ বাবে ঠাইডোখৰ নাম ছত্ৰশাল আৰু পাছত সত্ৰশাল হয়। অন্য এক জনশ্ৰুতি মতে ভুৱনেশ্বৰী চিলাৰায় বিয়াৰ ডাঙৰ ৰভা বা ছত্ৰৰ তলত হৈছিল, তাৰ পৰাই প্ৰথমতে ছত্ৰশাল আৰু পাছত সত্ৰশাল হয়। তেনেকৈ আহি আগত এইফালে বৰ্ডাৰত এটা নদী আছে, নদীটো মৰিছে এতিয়া। ইয়াতে আহি মানে শংকৰদেৱে এই ঔটেঙাৰ গছজোপাত নৌকা বান্ধি আৰু এইখিনি জেগাত আগতো জংঘলে ভৰি আছিল, তো এইখিনি জেগা পচন্দ কৰিছে। কৰাৰ পিছত তেখেতে ইয়াতে মানে আহি বহি তাৰপিছত সিহঁতো এনেকৈ আহিছিল, আহি মিলন ইয়াতে হৈছিল। হোৱাৰ পিছত বিয়াখন ইয়াতে আগমন হৈ আহিছে। সেইটো কাৰণে আগমন। আৰু এই ঘৰটো আছিল বিয়াৰ মণ্ডপ। আগত এইটো মণ্ডপ দৌল ঘৰ, এতিয়া আমি দেউল ঘৰ বনাইছোঁ। তো বিয়া হোৱাৰ পিছত সেই বিয়াতে নৰনাৰায়ণ ৰজাই এই ৰথখন ডেজিগনেশ্যন দিয়ে। তাৰপিছত আৰু ৰামৰায় এটা আছিল তেখেতৰ লগত, ৰামৰায় এটাক ক'লে ঠিক আছে, ই কৈছে শৰাই কি চাকি জ্বলাই এইটো নাম কীৰ্তন কৰি থাকা, এইটোৰ নাম ধৰা। উত্তৰ জুপুৰি ঘৰ আছিল সৰু, এইটো নাম দৌল ঘৰ। এতিয়া আমি দৌল উৎসৱত আগত ইয়াতে মানে বিয়াৰ মণ্ডপ আছিল, তাতে হৈছিল। এতিয়া আমি এইটো দেউল ঘৰ বনাইছোঁ। আৰু তো ৰামৰায়হঁতক কৈ তেনেকৈ ক'লে যে শৰাই কি কয় চাকি জ্বলাই নাম কীৰ্তন গাই থকা। তেনেকৈ আছিল। তাৰপিছত আকৌ পিছত বহুত দিন হোৱাৰ পিছত মানে কিবা আৰু জংঘল ঝাৰে মানে কি হৈ গ'ল, সেই তেতিয়াৰ পৰাই মানে ধৰক আমাৰ আৰু কিছুমান ইয়াত মানে ভকত মানুহ লৈ আহিছিল শংকৰদেৱৰ লগত এনে বহাই, তেতিয়াৰ পৰা এই নাম কীৰ্তন চলি আছিল, আৰু তেতিয়াৰ পৰা সেই সত্ৰখন আমাৰ আৰু সেই যে চাকি গছি যে জ্বলাইছিল, সেই চাকিযোৰ অক্ষয়গন্ধি এতিয়াও জ্বলি আছে। সেইটো আছে।